ইমান বৰষুণ কিবাকে ৰখি তেনে আহি পালোঁ ব্ৰাইডৰ ঘৰ। নমস্কাৰ ভিউৱাৰ্ছ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কইনাৰ নীতি নিয়মসমূহ শেষ কৰি আমি চাহ পানী খাই মেকআপ ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া মৰম লগা ব্ৰাইড প্ৰিয়ংকা। ব্ৰাইডৰ কোনো ডিমাণ্ড নাছিল, মই মোৰ মতেই ড্ৰেছটো মিলাই আই মেকআপ আৰু তাৰ স্কিন টোনটো চাই মেকআপটো কৰিলোঁ। ফেচ মেকআপ কমপ্লিট কৰি মেকআপ ফিক্সাৰে মেকআপটো লক কৰিলোঁ। মাজতে দৰাই কইনাক চালে ফোন কৰিছে আৰু এফালে কইনাই কৈ আছে 12 বছৰে এই দিনটো অপেক্ষা কৰিছিলোঁ, এতিয়া বৰষুণ। কিন্তু কি কৰিব, উপায় নাই, বৰষুণ দিয়াতো দিবই ন। আৰু এইফালে ব্ৰাইডে বিচৰা ধৰণে মই হেয়াৰ ষ্টাইলটো কমপ্লিট কৰিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু এয়া ব্ৰাইডৰ ফাইনেল লুক। হাই প্ৰিয়ংকা। হেল্ল'। আজি তোমাৰ ৱেডিং ডে হয়, কেনেকুৱা লাগিছে মেকআপটো? বহুত মন আছিল তোমাৰ পৰা মেকআপ ল'বলৈ, বহুত ভাল লাগিছে আজি। থেংক ইউ। তোমাৰো যুগ্ম জীৱনৰ শুভকামনা থাকিল। আৰু এই দুজনী ব্ৰাইডৰ চিষ্টাৰ হয়, দুয়োকে মেকআপ কৰি দিলে নাই কাৰণে হেয়াৰ ষ্টাইল কৰা নহ'ল। যি ব্লগটো মানে বাই বাই।